হাই এভৰিৱান, কি খবৰ? নিশ্চয় ভালে আছে চাগে, আৰু মই ভালে আছোঁ। আৰু আজি আমি যোৱাকালিয়ে উঠিছোঁ ট্ৰেইনত। আমি গৈ আছোঁ আকৌ এওঁ য'ত আছিলে তলৈকে। আৰু এতিয়া আমি আছোঁ বিহাৰত, আৰু আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিম। আমি ৰেলত আহিছোঁ যিহেতু, আমি এতিয়া বৰ্তমান আহিছোঁ ফাৰ্ষ্ট এচিত, আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা হয় ফাৰ্ষ্ট এচিৰ সুবিধাবোৰ। আৰু আপোনালোকে চাই থাকিব মোৰ ব্লগ। যদি আপোনালোকৰ মোৰ ব্লগ ভাল লাগে নিশ্চয় চাব বুলি আশা কৰিছোঁ। আৰু মই আজি আপোনালোকক দেখাম ফাৰ্ষ্ট এচিৰ সুবিধাবোৰ। আপোনালোকেও আহিব পাৰে, বহুত সুবিধা হয় ফাৰ্ষ্ট এচিত। আপোনালোকক দেখাই আছোঁ, চাই থাকক। এয়া চাওক, ফাৰ্ষ্ট এচিত আহিলে এনেকুৱা কোপ পায় দুজনৰ কাৰণে। এয়া ওপৰত আমি দুজন মানুহৰ কাৰণে দুটা কোপ পায় কাৰণে এয়া ওপৰত এয়া বিচনা, আৰু এয়া মোৰ বিচনাৰ তলত। আৰু এয়া দেখিছে সুবিধা, এয়া চাওক ডাষ্টবিনো পায়। তাৰোপৰি ইয়াতে আপোনালোকে টেবুলত কিবা কিবি থ'ব পাৰে, আইনা আছে। আৰু ইয়াত আপোনালোকে যদি কোনো মানুহ নেদেখে, খাবলৈ হওক কিবা অৰ্ডাৰ দিবলৈ হওক হ'লে এই কলিংটো বজাই দিব পাৰে, আহি যাব। আৰু ইয়াতে থ'ব পাৰি আপোনালোকে কিবা থ'লে। আৰু এনেকুৱা ধৰক ৰুমটো পূৰা আপোনালোকৰ বন্ধ থাকিব পূৰা। আৰু যদি আপোনালোকে আহিব খোজে, চাক লক মাৰি থৈ দিছোঁ। আপোনালোকে যদি আহিব খোজে, 4জন মানুহ যদি আহিব খোজে, তেতিয়াহ'লে আপোনালোকক কেবিন পাব। এনেকুৱাকৈ পূৰা ছেফটি আছে। আপোনালোকে যিহেতু ৰাতি শুলে আপোনালোকে একো টেনশ্যন নাই। আৰু লেট্ৰিন বাথৰুমবিলাকো বহুত চাফা হয়। এয়া দেখিছে, আমি দুজনে হয়। আপোনালোকে ফাৰ্ষ্ট এচিত আহিলে এনেকুৱা চাওক চিৰিও পাব ওপৰলৈ উঠি যাবলৈ। কিন্তু আপোনালোকে যদি ছেকেণ্ড এচিত আহে আৰু থাৰ্ড এচিত আহে, এনেকুৱা ধৰণে নাপায়। কিন্তু পাব ইয়াতে ধৰক অলপ উঠি যোৱাৰ সুবিধা আছে, কিন্তু এনেকুৱা চিৰি নাই আৰু এনেকুৱা কোব নাপায়। আৰু ছেকেণ্ড এচিত এনেকুৱা কোব নাপায়, ফাৰ্ষ্ট এচিত পায়। আৰু আপোনালোকে যদি 4জন মানুহ আপোনালোকে কেবিন পাই যাব। কেবিনত আপোনালোকে 4টা বিচনা থাকিব, আপোনালোকে 4জন থাকিব পাৰিব। আৰু আপোনালোকক এনেকুৱা ধৰণৰ কম্বল দিয়া হ'ব, আৰু এনেকুৱা ধৰণৰ দুখন চাদৰৰ দৰে দিয়া হ'ব। আৰু আপোনালোকক এনেকুৱা গাৰু দিব, টাৱেল এখন দিব। তাৰপিছত আপোনালোকে খোৱা সুবিধাবোৰো ইয়াৰে ৰেলৱে ইয়াতে পোৱা যায়। আপোনালোকৰ খোৱা সুবিধাও পোৱা যায়। আপোনালোকে আহিবই, আপোনালোকৰ বাছ দৰ্জা খুলি তেওঁলোকক ক'লেই হ'ল যে মুঠতে আপোনালোকে ফাৰ্ষ্ট এচিত আহিলে বহুত সুবিধা পাব। আপোনালোকে এনেকুৱা ধৰণৰ আমি যেনেকুৱাকৈ আহিছোঁ এনেকুৱা ধৰণৰ সুবিধাবোৰ পাব। আৰু আপোনালোকে চাব পাৰে, ছেকেণ্ড এচিত যায়ো চাব পাৰে। ছেকেণ্ড এচিত আপোনালোকৰ ধৰক মানুহ থাকিব, বেলেগ মানুহ থাকিব। আৰু ফাৰ্ষ্ট এচিত আপোনালোকে যিকেইটা ধৰক আপোনালোক দুজনে কাটিছে, দুজনে কোবত যাব পাৰিব। আৰু যদি 4জনে কাটিছে, তেতিয়াহ'লে আপোনালোকৰ কেবিন হ'ব। তো এনেকুৱা ধৰণে, কিন্তু এটা কথা, আপোনালোকৰ ছেফটি পূৰা আছে, ভাল লাগে। বাকী যেনেকৈ ছেকেণ্ড এচিত অহাতকৈ থাৰ্ড এচিত অহাতকৈ, ছেকেণ্ড থাৰ্ড এচিত আহিলে যেনিবা বেলেগ মানুহ থাকে ওচৰত। আপোনালোকে ধৰক কেতিয়াবা হাল্লা কৰিলে শুনিব মন নাযায়, নহয় জানো? অলপমান অসুবিধা পায় কিছুমানে। ধৰক তেনেকুৱা ধৰণৰ লোকে এনেকুৱাকৈ ফাৰ্ষ্ট এচিত আহিব পাৰে। এতিয়া আপোনালোকে যি কৰে ৰুমটোৰ ভিতৰত, আপোনালোকে হাল্লা কৰিলেও নকৰিলেও, মনে মনে থাকিলেও আপোনালোকে থাকিব পাৰে, কোনো কথা নাই। আপোনালোকে যি কৰিব পাৰে, টেনশ্যন নাই। কোনো নাহে বাহিৰা মানুহ আৰু ডিষ্টাৰ্ব কৰিবলৈ। কাৰণ ছেকেণ্ড এচিত থাৰ্ড এচিত বাহিৰা মানুহ থাকে যিহেতু অলপমান ডিষ্টাৰ্ব হয়। ইয়াতে শুবলৈও ডিষ্টাৰ্ব নহয়, আপোনালোকে আৰামত টোপনি মাৰিব পাৰে, কোনো ডিষ্টাৰ্ব কৰা মানুহ নহয়। কাৰণ দৰ্জাখন লকে থাকে। ইয়াত দেখিছে পৰ্দাখনো মাৰি দিব পাৰি। আৰু পৰ্দাখন মাৰি দিলে পৰ্দাখন খুলিলে দেখা পায়
বাহিৰত কিন্তু আপোনালোকে ডাইৰেক্ট মাৰি থ'লে একো দেখা নাপায় আপোনালোকক মই বাহিৰতো দেখুৱাব চেষ্টা কৰিম যেনে তাল গছ ইমান হয় বাপৰে গোটেই তাল গছৰে ভৰ্তি আৰু এয়া আমি আকৌ এটা ষ্টেচন পাবৰে হ'ল এয়া দেখিছে মই লকটো খুলিছোঁ আৰু এতিয়া মই এনেকৈ টানি দিলে হ'ব খুলিলোঁ আৰু এয়া চাওক গোটেইবোৰ লক আছে দৰ্জা সেইফালৰ পৰা এইফাললৈকে ফাৰ্ষ্ট এচি হয় আৰু এয়া চাওক গোটেইটো লক ইয়াতে কোনো নাহে তেনেকৈ খানা খাবলৈ বাছ খানা দিবলৈ আহে আপোনালোকে আহিব পাৰে সেফটি পুৰা আছে লেট্ৰিন বাথৰুমো দেখাম বহুত চাফা হয় আপোনালোকে চাই থাকক ওলাই আহিছোঁ এয়া দেখিছে এয়া আপোনালোকে চাব পাৰে পুৰা চাফা ইয়াতে কোনো লেতেৰা নাই এয়া হেণ্ড ৱাছ কৰিবৰ কাৰণে আছে প্ৰেছ কৰি দিলে ইয়াতে চাফা হৈ যাব চব মই অলপ বাহিৰলৈ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া আমি যাম আকৌ ৰুমলৈ আপোনালোকক দেখাবলৈ অলপ আমাৰ পৰা আহিছে চালৈ আৰু এনেকুৱাকৈ এজন বা দুজনে যি খাদ্য লৈ যায় তেওঁলোকে যাব পাৰে আৰু বেলেগ মানুহ ইয়াত যোৱা নিষেধ আছে যাবলৈ নিদিয়ে আৰু এয়া মই আহিলোঁ সোমাই এয়া দেখিছে ষ্টেচন আহি ফাৰ্ষ্ট এচিত আপোনাৰ বাহিৰা মানুহ কোনো সোমাব দিয়া নহয় অকল খোৱা দিয়াৰ বাহিৰে আৰু আপোনালোকৰ বাহিৰা মানুহ আহি যদি থিয়ও হৈ থাকে তেতিয়াহ'লে এওঁলোকে সেইখিনি একশ্যন লয় আৰু বাকী আপোনালোকে টেনশ্যন কৰিব নালাগে যিসকলে আহিব বিচাৰিছে আহিব পাৰে বহুত ভাল লাগিছে আহি মোৰ আৰু আপোনালোকৰ নিশ্চয় ভাল লাগিব এইটো আপোনালোকে ভাবিবই নালাগে একদম মানে বৰ ধুনীয়া লাগিব আৰু আপোনালোকে ভাবিব পাৰে চাৰ্জ দিয়া সুবিধা আছে না নাই ট্ৰেইনত আপোনালোকে চাৰ্জ দিয়া সুবিধাও পাই যাব মোবাইলৰ চাৰ্জ আপোনালোকে দিব পাৰিব বৰ ধুনীয়াকৈ কোনো আপোনালোকে ফাৰ্ষ্ট এচি ছেকেণ্ড এচি থাৰ্ড এচিটো পাই যাব চাৰ্জ দিয়া মোবাইল চাৰ্জ দিয়া কিন্তু আপোনালোকে অলপ ছেফটি ৰাখিব ছেকেণ্ড এচিত থাৰ্ড এচিত আৰু কিন্তু ফাৰ্ষ্ট এচিত কোনো ছেফটিৰ দৰকাৰ নাই কাৰণ ফাৰ্ষ্ট এচিত আপোনালোকে 4জন হ'লে কেবিন পাই যাব যিহেতু আপোনাৰ কেবিনত কোনো অন্য সোমাবই নোৱাৰে সেইকাৰণে সেইটো ছেফটি থাকেই আপুনি খুলি দিলেহে সোমাব আপুনি খুলি নিদিলেতো নোসোমায় তো বিন্দাছ চাৰ্জ দিব পাৰিব বিন্দাছ শুব পাৰিব বিন্দাছ খাব পাৰিব কোনো টেনশ্যনে নাই যি কৰে যোনে পাৰে ফাৰ্ষ্ট এচিতে আহিব কাৰণ ফাৰ্ষ্ট এচিত আহিলে আপোনালোকৰ বহুত সুবিধা পাব ঘৰৰ দৰে যেনিবা ঘৰত যেনেদৰে থাকে তেনেকুৱাকৈ থাকিব পাৰিব কোনো অসুবিধা নাই একো অসুবিধা নাপায় আৰু টোপনি মাৰিলে বস্তু কোনোবাই লৈ যাব এই বাহিৰা যেনিবা জেনেৰেলত গ'লে বা ধৰক আপোনাৰ স্লিপাৰত গ'লে বা থাৰ্ড এচিত টু এচিত অলপ হ'লেও ভয় থাকে মানে আমাৰ বেগবিলাক কোনোবাই লৈ যাব নেকি এইবিলাক ভয় থাকে আৰু কিন্তু থাৰ্ড এচিত নাথাকে কাৰণ পুৰা লক থাকে আপোনাৰ ৰুমটো আৰু আমাৰ খানা আহি গ'ল চাওক আমাৰ খানা আহি গ'ল ভাত কণী দালি ভাত এইটো কি বা নাজানো খোলা নাই এতিয়ালৈকে পেকিং আৰু এয়া চব্জি এয়া মোৰ এয়া এওঁৰ আৰু এতিয়া আমি খাম আৰু আপোনালোকক দেখাই থাকিম আপোনালোকে এয়া দেখিছেনে বৰ ধুনীয়াকৈ খিৰিকী কাষতে বিচনাখন থাকে আৰু আপোনালোকে বৰ ধুনীয়াকৈ চাই যাব পাৰে দেখিছেনে
এয়া হ'ল বিহাৰতে আছোঁ আমি এতিয়া। বিহাৰখন বহুত ডাঙৰ হয়, যিহেতু আজি দিনটো লাগি যাব আমাৰ। ৰাতিপুৱাৰ পৰা বিহাৰত সোমাইছোঁ আৰু এতিয়ালৈকে গৈয়ে আছোঁ। এয়া দেখিছে, আপোনালোকে গমেই পাইছে, ইতিমধ্যে মই কৈছোঁৱে যে আমি বিহাৰত কি কি বস্তু দেখা পাম। এয়া দেখিছে তাল গছৰ বাগান বুলি ক'ব লাগিব। তাল গছে ৰুই থৈ দিছে। আৰু এয়া দেখিছে তেওঁলোকৰ ঘৰবোৰ প্লাষ্টাৰ খুব কমেই আছে, মানে বেছিভাগ ঘৰৰে প্লাষ্টাৰ নাই। আৰু এয়া দেখিছে খেতি কৰি থৈ দিছে সকলোৱে। ব্ৰইলাৰৰ ফাৰ্ম হয়, এয়া ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম। আমি খাবলৈ ওলাইছিলোঁ ভাত, কিন্তু আমি খাম আৰু আহিছোঁ। এয়া চাওক, পায়স হয় এইটো। আৰু এয়া আলু ভাজা, পনীৰ তৰকাৰী, দালি, ভাত। এয়া আপোনাক আচাৰো দিয়ে। আৰু মোৰ কাঁহীখন খোলাই নাই, খুলিম আৰু এতিয়া। চাওকচোন, বৰ ধুনীয়া। কি হয় বা, ইমান ধুনীয়া। এয়া আমি পাই গ'লোঁ পাটনা ৰেলৱে ষ্টেচন। এয়া হ'ল পাটনা চাহিব। বৰ্তমান আমি আছোঁ পাটনা চাহিবত। এয়া দেখিছে, এয়া ৰখিছে আমাৰ ট্ৰেইন। পাতবোৰ বিকি আছে এনেকৈ, গছৰ পাত হয় এয়া। আৰু এটা কথা আপোনালোকক কওঁ, ছেকেণ্ড এচি, থাৰ্ড এচিৰ পৰা আপোনালোকে ফাৰ্ষ্ট এচিত বিচনাখন ডাঙৰ পাব, অলপ বহল হয়। আৰু ফাৰ্ষ্ট এচি আৰু ছেকেণ্ড এচি পাৰ্থক্যটো বহুতখিনি বেলেগ। আৰু আপোনালোকে বিচনাখন তাৰমানে অলপ শান্তিৰে শুব পাৰিব আৰু এইখনত। কিন্তু ফাৰ্ষ্ট এচিৰ নিচিনা ছেকেণ্ড আৰু থাৰ্ড এচিৰ নহয়। ছেকেণ্ড আৰু থাৰ্ড এচিৰ বিচনা একে হয়, একে ধৰণৰ ডাঙৰ হয়। কিন্তু এয়া চাওক, ফাৰ্ষ্ট এচিৰ বিচনাখন অলপ ডাঙৰ হয়, মানে থাৰ্ড আৰু ছেকেণ্ড এচি। ফাৰ্ষ্ট এচিৰ বিচনাখন ইমানখিনি হয়, ডাঙৰ হয় অলপ, শুবৰ কাৰণে ভাল। আৰু এয়া আপোনালোকে দেখিছে, এইটো ভাবিছে কি এনেকুৱা কিয় আছে। ইয়াৰ তলত এইটো দাঙিব পাৰি, এইটো দাঙিলে তলত বহিবলৈও পায়, বহিবলৈও চকী হয় এখন। তলৰখন এখন, আৰু এইখন শোৱা বেড, আৰু এইখন তলৰখন হ'ল বহা। আৰু আপোনালোকৰ বাকী একো অসুবিধা নাপাব, এনেকৈ খিৰিকীৰে চাই যাই থাকক আৰু। এয়া দেখিছিলে ওখ বেহাৰ, বনচুমৰ খেতি দেখিছে। এয়া চব বনচুম গছৰ খেতি হয়। এয়া আপোনালোকে দেখিছেনে, এয়া ক'লা কি হয় বুলি ভাবিছেনো? এয়া হ'ল কয়লা। আৰু এয়া হ'ল কয়লাৰ ফেক্টৰী। আৰু এই ফেক্টৰীতে কয়লা চাগে গুৰি কৰে। আৰু ইয়াতে গছ গছনিবোৰো একদম ক'লা আছে। ঘৰবিলাকতো ক'লাই, গোটেই ফেক্টৰীটো ক'লা, কিন্তু গছবোৰো ক'লা হৈ গৈছে। দেখিছেনে ইটাৰ খামলবিলাক কেনেকৈ থৈ দিছে? আৰু এয়া ইটা ভাটা হয়, আৰু ইটাৰ খামলবিলাক এনেকৈ কেঁচা বনাই থয় আগত। এইটো হৈছে মিৰ্জাপুৰ ষ্টেচন, আৰু আমি পাই গ'লোঁ মিৰ্জাপুৰ। আৰু এতিয়া আমি এয়া দেখিবলৈ পাইছে, ট্ৰেইনত উঠিবলৈ মানুহবোৰ ৰখি আছে। বাকী ভিডিঅ' আপোনালোকে নেক্সট ব্লগত পাই যাব। আৰু আজিলৈকে বাই বাই। মোৰ ভিডিঅ' যদি ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।